নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। কাইলৈ হ'বলগীয়া প্ৰতিটো শ্ৰেণীৰে পৰীক্ষা সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰথম শ্ৰেণী লৈছোঁ। প্ৰথম শ্ৰেণীৰ যোৱা 2023 চনত যি নীতি শিক্ষা পৰীক্ষাৰ প্ৰশ্নকাকত আহিছিল, সেই প্ৰশ্নকাকতখন প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ। তাৰপিছত দ্বিতীয় শ্ৰেণীলৈকে যাম। এইবাৰ দেখুৱাবলৈ লৈছোঁ 2023 চনৰ দ্বিতীয় শ্ৰেণীৰ সংস্কৃত প্ৰশ্নকাকতখন। এয়া স্ক্ৰীনত দেখিবলৈ পাইছে 2023 চনৰ সংস্কৃত প্ৰশ্নকাকত। লগতে মই 2022 চনৰ প্ৰশ্নকাকতখনো দেখুৱাই লৈছোঁ। 2022 চনৰ এয়া প্ৰশ্নকাকত। কাইলৈ তৃতীয় শ্ৰেণীৰ আছে হিন্দী পৰীক্ষা। প্ৰথমে মই 2022 চনৰ হিন্দী প্ৰশ্নকাকতখন দেখুৱাই আছোঁ। ইয়াৰ পিছত 2023 চনৰ যিখন প্ৰশ্নকাকত সেয়া দেখুৱাম। অসমীয়াৰ পৰা হিন্দীলৈ, হিন্দীৰ পৰা অসমীয়ালৈ সজাই লিখা থাকে। হিন্দী অংক আৰু আখৰেৰে লিখা থাকে। এয়া স্ক্ৰীনত দেখিবলৈ পাইছে 2023 চনৰ প্ৰশ্নকাকত। এইবাৰ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ পুৰণি প্ৰশ্নকাকত লৈ। 2023 চনৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰ এয়া প্ৰশ্নকাকত। সাধাৰণ জ্ঞানত শিশু শিক্ষা সমিতিৰ বিষয়ে কিছুমান প্ৰশ্ন থাকে। তেনেকুৱা আহিব পৰা সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰ আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ। এয়া 2022 চনৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান প্ৰশ্নকাকত। বিজ্ঞানৰ যথেষ্ট পঢ়িবলগীয়া থাকে, ভিতৰৰ পৰাও প্ৰশ্ন দিয়ে। সাধাৰণ জ্ঞান বিজ্ঞানৰ লগতে থাকে, 25 নম্বৰ থাকে সাধাৰণ জ্ঞানত। এয়া শিশু শিক্ষা সমিতি অসমৰ বিষয়ে কিছু কথা। নীতিবাক্য স্বয়মেৱ মৃগান্ধ্ৰতা। শিশু শিক্ষা সমিতি অসম প্ৰতিষ্ঠা হৈছিল 21 এপ্ৰিল 1979 চনত আৰু প্ৰথমখন নিকেতন আছিল শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰিনগৰ, গুৱাহাটী, যিখন প্ৰতিষ্ঠা হৈছিল 4 ছেপ্টেম্বৰ 1979 চনত। মুখ্য কাৰ্যালয় ৰাধা গোবিন্দ বৰুৱা পথ, প্ৰশান্ত পথ, গুৱাহাটী। সাধাৰণ সম্পাদক সদা দত্ত। শিশু শিক্ষা সমিতি অসমৰ তিনিমহীয়া আলোচনীখনৰ নাম বিদ্যাভাৰতী সংবাদ। নিকেতনৰ সংখ্যা 527খন, বিভাগ 10টা, সংকুল 60খন। শিশু শিক্ষা সমিতি অসমৰ বৰ্তমান সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সম্পাদক জগন্নাথ ৰাজবংশী, পৰীক্ষা পৰিষদৰ তত্ত্বাৱধায়ক মনমোহন কলিতা। এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে আপোনালোকে হোৱাটছএপৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে, এডনিক কেকেছ ব্লগ সাপোৰ্টগ্ৰাম, ইয়াতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে বা শিশু শিক্ষা সমিতি অসমৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিভিন্ন বা বাতৰি ইয়াতে আপোনালোকে পাব। প্ৰশ্ন উত্তৰ পাব, পুৰণি প্ৰশ্নকাকতৰ বিভিন্ন যিবিলাক নটিচ থাকে সেইবিলাক ইয়াতে পাব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, লগতে কমেণ্ট বক্সতো দি দিম। এইবাৰ যাম পঞ্চম শ্ৰেণী। পঞ্চম শ্ৰেণীৰ কাইলৈ আছে সমাজ পৰীক্ষা। এয়া প্ৰথমে 2024 চনৰ প্ৰশ্নকাকতখন দেখুৱাইছোঁ। এয়া 2023 চনৰ প্ৰশ্নকাকত। পঞ্চম শ্ৰেণীৰ বাবে এয়া সমাজ MCQ। PDF ফাইলটো ইচ্ছা কৰিলে আপোনালোকে কিনিব পাৰিব। ইয়াৰ উপৰিও যিটো হোৱাটছএপ চেনেলৰ কথা কৈছোঁ, তাতে কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব আজি।
সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লিংক কমেন্ট আৰু ডেসক্ৰিপচনত পাব এই ফাইলটোত আছে মুঠ 33টা প্ৰশ্ন উত্তৰ লগতে আৰু কিছু আজি আলোচনা কৰা হ'ব হোৱাটছএপৰ এৰোনিক কেকেছ ব্লগ সাপোৰ্টগ্ৰাম চেনেলটোত এইবাৰ গৈছো ষষ্ঠ শ্ৰেণীলৈ কাইলৈ ষষ্ঠ শ্ৰেণীৰ কোনো পৰীক্ষা নাই হে এইবাৰ যাম সপ্তম শ্ৰেণীলৈ সপ্তম শ্ৰেণীৰ আছে সংস্কৃত পৰীক্ষা সপ্তম শ্ৰেণীৰ সংস্কৃতৰ পুৰণি প্ৰশ্নকাকত দেখুৱাম তাৰ আগতে দেখুৱাইছো কেইটামান প্ৰয়োজনীয় ট্ৰান্সলেচন অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ কৰা ট্ৰান্সলেচন বিলাক ভালকৈ পাবলৈ হলে হোৱাটছএপ যেটো চেনেল আছে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে তাতে দিয়া হ'ব ট্ৰান্সলেচন বিলাক তাৰ বাহিৰে পিডিএফ ফাইলটো কিনিব বিচাৰিলে কিনিব পাৰিব এইবাৰ যাম পুৰণি প্ৰশ্নকাকতলৈ সপ্তম শ্ৰেণীৰ এয়া স্ক্ৰীনত দেখুৱাইছো 2024 চনৰ সংস্কৃতৰ পুৰণি প্ৰশ্নকাকতখন অৱশ্যে কাকতখন বেছি স্পষ্ট নহয় মই 2023 চনৰ খনো দেখুৱাম চৌব্বিছত অনুবাদ কি আহিছিল হেয়া দেখুৱাইছো কি আনিছা মই কিতাপ আনিছো তাই সদায় গীত গায় ছাত্ৰসকলে পথাৰত খেলে কালি সোমবাৰ আছিল এইবাৰ 2023 চনৰ যিখন সংস্কৃত প্ৰশ্নকাকত এইখন দেখুৱাইছো ইয়াতে কিছুমান উত্তৰ কৰি থোৱা আছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কৰিছিল হয়তো উত্তৰ কিছুমান ভুল থাকিব পাৰে হেবিলাক নিজে কিতাপৰ লগত মিলাই চাব এইবাৰ যাম অষ্টম শ্ৰেণীৰ কাইলৈ যি পৰীক্ষা আছে সেই পৰীক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ কাইলৈ অষ্টম শ্ৰেণীৰ আছে অসমীয়া পৰীক্ষা এয়া অষ্টম শ্ৰেণীৰ 2021 চনৰ অসমীয়া প্ৰশ্নকাকত বহুতে প্ৰশ্ন কৰি আছিল যে অসমীয়া ৰচনা কি আহিব পাৰে হে অষ্টম শ্ৰেণীৰ কেইখনমান প্ৰশ্নকাকত দেখুৱাম 21 ৰ পৰা আৰম্ভ কৰি পুৰণি কি ৰচনা আহিছিল হেয়া দেখুৱা হ'ব 21ত ভাৱ বহলাই লিখা আহিছিল অতিভক্তি চৰৰ লক্ষণ আৰু ৰচনা আহিছিল ডক্টৰ ভূপেন হাজৰিকা অসমৰ প্ৰাকৃতিক সম্পদ বাতৰি কাকত এয়া 2022 চনৰ প্ৰশ্নকাকত চনত ভাৱ বহলাই লিখা আহিছিল যিকোনো এটা কিনা হাঁহৰ ঠটলৈকে মঙহ আঠুৱা চাই ঠেং মেলা আৰু ৰচনা হৈছিল তোমাৰ প্ৰিয় সাহিত্যিক ৰামানুজন সমাজ সংগঠক শ্ৰীমন্ত শংকৰদেৱ এয়া 2023 চনৰ অসমীয়া প্ৰশ্নকাকত 2023 চনত ভাৱ বহলাই লিখা হৈছিল জি মূলা বাঢ়ে তাৰ দুপাততে চিন নাইবা হৰিণাৰ মাংসই বৈৰী আৰু ৰচনা হৈছিল বাতৰি কাকত শ্ৰীমন্ত শংকৰদেৱ অসমৰ প্ৰাকৃতিক সম্পদ এইবাৰ আহিছো 2024 চনৰ প্ৰশ্নকাকতখন লৈ অষ্টম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নকাকত 2024 চনৰ অসমীয়া চনত ভাৱ বহলাই লিখা হৈছিল অচিন কাঠৰ থৰা নলগাবা মাকতকৈ জীয়েক কাজি ঢেকি থৰেৰে বাটে পাজি আৰু ৰচনা হৈছিল তোমাৰ প্ৰিয় সাহিত্যিক ডক্টৰ ভূপেন হাজৰিকা বাতৰি কাকত অষ্টম শ্ৰেণীৰ যিখন এইবাৰৰ নতুন সিলেবাস এই নতুন সিলেবাসত ৰচনা কি আহিব হেয়া উল্লেখ কৰা নাই হেয়া আমি যোৱা বছৰৰ যিখন সিলেবাস সেইখন চাব লাগিব অষ্টম শ্ৰেণীৰ বাবে ৰচনা পঢ়িব লাগিব
ডক্টৰ ভূপেন হাজৰিকা ৰামানুজন প্ৰিয় সাহিত্যিক অসমৰ প্ৰাকৃতিক সম্পদ বাতৰি কাকত ডক্টৰ ভূপেন হাজৰিকা ৰামানুজন প্ৰিয় সাহিত্যিক অসমৰ প্ৰাকৃতিক সম্পদ বাতৰি কাকত এই 5টা ৰচনা আছে ইয়াৰে ভিতৰত কমেও 3টামান পঢ়িলে কমন পৰিব তো ভিডিঅ'টো এইখিনি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ